নিশা সামগ্ৰীত নিৰ্বাচনী হিংসা তিনিটাকৈ কংগ্ৰেছৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। সামগ্ৰী সমষ্টিৰ চাইদৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই। গুণাবাৰী দলংপাৰত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে। কংগ্ৰেছৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। নিশা বিজেপিৰ বিধায়ক দীপুৰঞ্জন শৰ্মাই সভা কৰি যোৱাৰ পিছতে নিশা এই কাণ্ডক লৈ শংকিত কংগ্ৰেছ কৰ্মীসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান যাতে সুস্থ গণতান্ত্ৰিক নিৰ্বাচনৰ ব্যৱস্থা কৰি দিয়ে। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলজুৰি। প্ৰশাসনক আহ্বান জনাই যাতে ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ। ঘটনা সন্দৰ্ভত উপহিয়াত আৰক্ষীক অৱগত কৰে স্থানীয় কংগ্ৰেছ কৰ্মীসকলে। 12:30লৈকে আমি ইয়াত বহি আছিলো আমাৰ অফিসত। বহি পেলাই আমি ঘূৰি ঘৰত গলো, কিন্তু ৰাতিপুৱা এজনে আমাক ফোন মাৰি জনাইছে যে আমাৰ যিটো হেড কেন্দ্ৰ এই চাইদৰীয়া জিপিৰ দলংপাৰত অনুষ্ঠিত কৰিছিলো, আমি যিখন পাতিছিলো কেন্দ্ৰটো, এই কেন্দ্ৰ কোনোবাই দুৰ্বৃত্তই ৰাতি ভাঙি পেলাইছে। বা যিবিলাক আমাৰ ইয়াত পোষ্টাৰ আছিল, যিবিলাক নেতাৰ, সিহঁতে ধাৰ কিবা অস্ত্ৰ দি মাজত কাটি দিছে আৰু কেন্দ্ৰ দলিয়াই পেলাই দিছে। আমি ভাবো আমি অসমৰ মুখ্যমন্ত্ৰীক এইটো জনাও যাতে আমাক কোৱালিটি ৰাজনীতি মেইনটেইন কৰিব দিয়ে। আমি অসমত আছো, আমি সকলোৱে অসমীয়া, যাতে ইয়াত কোনো জাত পাতৰ ৰাজনীতি নহয় আৰু যিটো গণতন্ত্ৰৰ অধিকাৰ সেই অধিকাৰখিনি আমাৰ পাব লাগে। কেইটা কাৰ্যালয় ভাঙিছে? আমি এতিয়ালৈকে শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে, কিন্তু আমি গোটেইখিনি দেখা নাই। আমাৰ ইয়াত অফিচত আহি পেলাই আমি শুনা পাইছো যে 3-4টা কাৰ্য ভাঙিছে। আমি ৰাতি 12টালৈকে ইয়াত আছিলো, তেতিয়া ঠিকেই আছিল, কিন্তু এতিয়া আহি ৰাতিপুৱা গম পালো এইখিনি কথা। হেড কেন্দ্ৰ হয়। কালি ৰাতি 12টালৈকে 12:30লৈকে আমি ইয়াত অফিচতে আছিল। 12:30 পিছত যোৱাৰ পিছত আমি গৈ পেলাই শুই গলো। ইয়াত আৰু কোনো মানুহ নাই। ৰাতিপুৱা গম পালো আমাৰ কেন্দ্ৰটো ভাঙি পেলাইছে। পিছত আৰু খবৰ ললো আৰু 2-3টা কেন্দ্ৰ ভাঙি পেলাইছে। পিছত আমি আমাৰ এমপিক জনালো। জনাৰ পিছত ছাৰে SP ছাৰক ফোন কৰিলে। ফোন কৰি পেলাই আমাক জনাইছে যে পুলিচ আহিব। আমি আমাৰ কথা এটাই, আমি ইয়াত কোনো হিন্দু মুছলিম বা জাত পাতৰ ৰাজনীতি বিচৰা নাই। আমি এটা সুস্থ গণতন্ত্ৰ বিচাৰো। আমাৰ যোনটো গণতন্ত্ৰ যোনটো আমাৰ অধিকাৰ আছে, সেই অধিকাৰটো আমি বিচাৰো। আমি জাত পাতৰ ৰাজনীতি বিচৰা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম যাতে আমাক এটা কোৱালিটি ৰাজনীতি দিয়ে। আমি হিন্দু মুছলিম মাৰপিট এইবিলাক আমি নিবিচাৰো। আমি উঠি অহা যুৱক, আমি এটা বস্তু বিচাৰো, আমি যদি সমাজত ভাল মেছেজ দিব নোৱাৰো সমাজটো বেলেগ ফালে গতি কৰিব। গতিকে এইটো নিৰ্বাচনী কাৰ্যালয়, এইটো আমাৰ চাইদৰি, এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিশা ভাঙিছে। ৰাতি 12:30 ভাঙিছে, এইটো নাজানো। আমাৰ কালি ইয়াত দুৰ্বৃত্ত ভাঙিছে। কালি ইয়াত এটা মিটিং হৈছে বিজেপিৰ। আমাৰ আগতে বিজেপিৰ কেন্দ্ৰ আছে, আমি মিটিং কৰিছো, সিহঁতকো আমি সহায় কৰিছো মিটিং কৰিবলৈ। আমিতো আৰু কেচকাল বিচৰা নাই। সিহঁতে যেতিয়া মিটিং কৰিছে আমি পুৰা সমৰ্থন জনাইছো। সিহঁতে